বন্ধুৰ মাজত দৰবাতল কাজিয়া আৰু এই কাজিয়া ইমানেই ভয়ংকৰ উদাহৰণ কৰিছে যে কাজিয়াৰ ফলত ইতিমধ্যে এজন যুৱকৰ মৃত্যু হৈছে। নয়ন ডেকা নামৰ এজন যুৱকৰ মৃত্যু হৈছে। তিনিজন বন্ধু আৰু তিনিজন বন্ধুৰ মাজত প্ৰথমে কাজিয়া লাগিছিল আৰু সেই কাজিয়া ইমানেই ভয়ংকৰ উদাহৰণ কৰিছিল যে নয়ন ডেকা নামৰ যুৱকজনে প্ৰাণ হেৰুৱাইছে আৰু এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে বাইহাটা চাৰিআলিত। পুনৰলৈ কৈছো বাইহাটা চাৰিআলিত এইবাৰ এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে আৰু প্ৰথমে আছতে তিনি বন্ধু অৰ্থাৎ নয়ন ডেকা, পংকজ ডেকা আৰু কমল ডেকাৰ মাজত প্ৰথমে আছতে কাজিয়াৰ সূত্ৰপাত হৈছিল, তৰ্কযুদ্ধ হৈছিল আৰু সেই কাজিয়াই ভয়ংকৰ উদাহৰণ কৰিছিল যে যাৰ ফলত নয়ন ডেকাক আছতে মুমূৰ্ষু অৱস্থাত পৰিয়ালৰ লোকে উদ্ধাৰ কৰিবলগীয়া হৈছিল আৰু পৰৱৰ্তী সময়ছোৱাত মুমূৰ্ষু অৱস্থাত নয়ন ডেকা উদ্ধাৰ কৰি পৰিয়ালৰ লোকে প্ৰথমে গুৱাহাটীত চিকিৎসাৰ বাবে লৈ আহিছিল আৰু লগতে গুৱাহাটীৰ চিকিৎসা এমছলৈ লৈ আহিছিল। তাৰ পাছতে গুৱাহাটীত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰা হৈছিল আৰু পৰৱৰ্তী সময়ছোৱাত সুদীৰ্ঘ 14 দিন চিকিৎসালয়ৰ বিচনাত আছতে চটফটাই থাকি আজি শেষ নিশ্বাস ত্যাগ কৰিছে নয়ন ডেকাই। তাৰ পাছতে এতিয়া পৰিস্থিতি উত্তপ্ত হৈ পৰিছে। বাইহাটা চাৰিআলিত সংঘটিত হৈছে এই ঘটনা। বাইহাটা চাৰিআলিৰ সমীপৱৰ্তী দালাঙত এই ঘটনা সংঘটিত হৈছে আৰু 14 দিন চিকিৎসালয়ৰ বিচনাত চটফটাই থাকি আজি নয়ন ডেকাই শেষ নিশ্বাস ত্যাগ কৰিছে আৰু সম্প্ৰতি ভুক্তভোগীৰ মাতৃ ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে। কমলপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীৰ মাতৃয়ে আৰু মাতৃৰ এজাহাৰৰ ভিত্তিতে ইতিমধ্যে আৰক্ষীয়ে কমল ডেকা আৰু পংকজ ডেকাক কমলপুৰ আৰক্ষী ইতিমধ্যে আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে বুলিও জানিব পৰা গৈছে আৰু লগতে এই সমগ্ৰ ঘটনাক এতিয়া দালাংবাসী ৰাইজে সহজভাৱে ল'ব পৰা নাই আৰু লগতে দোষীয়ে যাতে কঠোৰৰ পৰা কঠোৰ শাস্তি লাভ কৰে সকলো গাঁওবাসী এতিয়া সেই বিচাৰিছে, দোষীৰ শাস্তি বিচাৰিছে আৰু এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। পুনৰে কৈছো বাইহাটা চাৰিআলিৰ সমীপৱৰ্তী দালাঙত এক উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হৈ পৰিছে কিয়নো প্ৰথম অৱস্থাত তিনিজন বন্ধু অৰ্থাৎ নয়ন ডেকা, পংকজ ডেকা আৰু কমল ডেকাই মাছ মাৰিবলৈ গৈছিল 11 মাৰ্চত আৰু মাছ মাৰি উভতি আহি তিনি বন্ধুৰ মাজত আছতে কাজিয়াৰ সূত্ৰপাত হৈছিল, তৰ্কযুদ্ধ হৈছিল আৰু সেই তৰ্কযুদ্ধই পৰৱৰ্তী সময়ত ইমানেই ভয়ংকৰ উদাহৰণ কৰিছে যে মুমূৰ্ষু অৱস্থাত উদ্ধাৰ হৈছে নয়ন ডেকা। পৰিয়ালৰ লোকে মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰিছে নয়ন ডেকাক আৰু পৰৱৰ্তী সময়ছোৱাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়লৈ লৈ অহা হৈছিল আৰু সম্প্ৰতি 14 দিনৰ অন্তত চিকিৎসালয়ৰ বিচনাতে শেষ নিশ্বাস ত্যাগ কৰিছে নয়ন ডেকা নামৰ সেই যুৱকজনে আৰু সম্প্ৰতি আৰক্ষীৰ কাষ চাপিছে। ভুক্তভোগী মাতৃয়ে এতিয়া আৰক্ষীৰ কাষ চাপিছে আৰু আৰক্ষীয়ে মাতৃৰ এজাহাৰৰ ভিত্তিতে অভিযোগৰ ভিত্তিতে ইতিমধ্যে কমল ডেকা আৰু পংকজ ডেকাক আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে। বাইহাটা চাৰিআলিৰ সমীপৱৰ্তী দালাঙত সংঘটিত হৈছে এই ঘটনা। এই মুহূৰ্তত ভাষ্য আছে আগবঢ়াইছো। আজি নয়ন ডেকাৰ যিটো মৰ্ম বেদনা সেইটো তাৰমানে আমি কোনো কথাৰে ভাষাৰে আমি বুজাব নোৱাৰোঁ। আমাৰ দালাং গাঁও 5টা চুবুৰীৰে গাঁওখন, কিন্তু কোনোদিন আমি ইমান বছৰে এনেকুৱা ঘটনা দেখাও নাই, শুনা নাই। আমাৰ ভাতৃত্ব বন্ধুত্ব বোধেৰে আমাৰ এই দালাং গাঁওখন চলি আছিল, কিন্তু কিছুমান নিৰ্দিষ্ট এনে ব্যক্তিৰ কাৰণে আজি যিটো 11 তাৰিখে ৰাতি শশাংকনাথৰ পথাৰৰ ফিচাৰী সিঁচাৰ কাৰণে নয়ন ডেকা, পংকজ ডেকা আৰু কমল ডেকা এই তিনিজন আছিল মূল শাল সিঁচা। তাৰে লগত আৰু নানান ধৰণৰ ব্যক্তি আছে, কিন্তু তেওঁলোকৰ বৰ্তমান এতিয়ালৈকে মুখ খোলা নাই আৰু কোনো ধৰণৰ ব্যৱস্থা হোৱা নাই। আমি ভাবিছিলোঁ যে কমল ডেকা আৰু
পংকজ ডেকাক ধৰি দিলে নিশ্চয় তেওঁলোকৰ কোবে ধুবে তেওঁলোকৰ পৰা আৰু যি 4জন লগ আছে সেইকেইজনৰো মুখ খোলা যাব বুলি ভাবিছিলোঁ, কিন্তু দুৰ্ভাগ্যবশতঃ তেখেতসকল হাৰি গ'ল। কিন্তু আমি এইটোৱে আমি দৃঢ়তাৰে ক'ব পাৰোঁ যাতে নেকি আইনৰ উৰ্ধত কোনো হ'ব নোৱাৰে। গতিকে আইনে যাতে সম্পূৰ্ণ এই নয়ন ডেকাৰ যি হত্যাকাৰী তেওঁলোকক যেন হয় ফাঁচি দিয়ে, নহয় যাৱজ্জীৱন কাৰাদণ্ড দিয়ে, আমি সেইটোৱে বিচাৰোঁ। 11 তাৰিখে ৰাতি ঘটনা ঘটিল। 12 তাৰিখে 3:30মান বজাত এইমছক লৈ যোৱা হ'ল নয়ন ডেকা। এইমছত নিয়াৰ পিছত তাৰপিছত এইমছে ৰেফাৰ কৰি দিলে GMCত। তাৰপৰা 12 তাৰিখে নিলে, 12, 13, 14, 15 তেতিয়ালৈকে কোনো FIR মাকে দিয়া নাই। কাৰণ এইকাৰণে দিয়া নাই, ভাবিছিল যোন ব্যক্তি মাৰিছে গম পাইছে তেওঁলোকৰ পৰিয়ালে নিশ্চয় তেওঁক সহযোগ কৰিব। দুখীয়া মাতৃ ভাবিছিল কি ল'ৰাটোক চিকিৎসাৰ বাবে কিবা দিবই, কিজানি মোৰ ল'ৰাক খবৰ ল'বই, গাঁও প্ৰধানে কিজানি খবৰ ল'বই। কিন্তু আজিৰ তাৰিখক লাগি গাঁও প্ৰধানে সেই মৃত পৰিয়ালটোৰ কোনোদিন চোতাল সঁচা নাই, যোৱা নাই। আৰু কি কাৰণত তেওঁ যোৱা নাই, আৰু তেওঁ যাই আছে ক'ত? ক্ৰিমিনেল যিয়ে মৃত কৰিলে সেই পৰিয়ালটোকহে তেওঁ ৰক্ষণাবেক্ষণ দি আছে। কিন্তু আমি একদম মানে দৃঢ়তাৰে কৈছোঁ, তেওঁক আমি লজ্জা দিছোঁ, ধিক্কাৰ দিছোঁ। এনেকুৱা গাঁও প্ৰধান যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।